নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছোঁ। অন্য দিনাৰ দৰে আজিও আপোনালোকৰ কাৰণে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আগবাঢ়িছোঁ আজিৰ প্ৰথমটো খবৰৰ ফালে। আজিৰ খবৰ ওলাইছে অসম সাহিত্য সভাৰ ওপৰত। এইবাৰ অসম সাহিত্য সভা অনুষ্ঠিত কৰা হৈছে 31 জানুৱাৰীৰ পৰা হ'ব এইবাৰ অসম সাহিত্য সভাৰ অধিৱেশন। তো অসম সাহিত্য সভাৰ অধিৱেশনৰ বাবে জোৰদাৰ প্ৰস্তুতি চলাইছে পাঠশালাবাসীয়ে। পাঠশালাত এইবাৰ খুব সুন্দৰকৈ আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে, যিহেতু 31 তাৰিখৰ পৰা অসম সাহিত্য সভাৰ অধিৱেশন গতিকতে বেছি দিন নাই। তো সেইবাবে পৰা জোৰদাৰ চলাইছে আয়োজন। অহাকালিৰে পৰা অসম সাহিত্য সভাৰ অধিৱেশন হ'ব। তো আপোনালোকে বাৰু অসম সাহিত্য সভাৰ অধিৱেশনত কেতিয়াবা গৈছে নে নাই যোৱা কমেণ্ট এটা কৰি জনাব। এতিয়ালৈকে মই দুবাৰ উপস্থিত আছোঁ অসম সাহিত্য সভাত। এবাৰ আছিলোঁ নাৰায়ণপুৰত হওঁতে আৰু এবাৰ মৰিগাঁৱত হওঁতে। তো দুয়োবাৰে মই এটা বস্তু লক্ষ্য কৰিছোঁ যে পলিটিচিয়ানৰ প্ৰভাৱ কিন্তু যথেষ্ট পৰে অসম সাহিত্য সভাত। বিশেষকৈ আমাৰ নাৰায়ণপুৰত যেতিয়া নেকি অনুষ্ঠিত কৰা হৈছিলে, তেতিয়া সাহিত্যিকৰ ফটোৰ পৰিৱৰ্তে আমি কিছুমান পলিটিচিয়ানৰ ফটো দেখা পাইছোঁ। তো সেইবিলাকে খুব মনটো বেয়া কৰিছিলে। অকল সেয়াই নহয়, মানুহবিলাকে সাহিত্যৰ বস্তুবিলাক বাদ দি বজাৰৰ ওপৰতহে বেছি ভিৰ দেখা গৈছিলে। তো এই বস্তুবিলাক অকণমান বেয়া লাগে। তো আপুনি বাৰু কেতিয়াবা গৈছেনে? এনেকুৱা ধৰণৰ ছবিবিলাক আপোনালোকে দেখা পাইছেনে নাই পোৱা কমেণ্ট এটা কৰি জনাব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে গহপুৰৰ পৰা এজন যুৱকে কাম কৰিবলৈ গৈছিলে বাহিৰলৈ। কৰ্মসন্ধানত ওলাই গৈছিলে গহপুৰৰ এজন যুৱক। আৰু খুব দুখ লগা এটা খবৰ ওলাই পৰিছে, যুৱকজন কেইদিনমানৰে পৰা সন্ধানহীন হৈ আছে। মোৰ ভিডিঅ' চোৱা কোনোবা যদি বাহিৰত বৰ্তমান কাম কৰি আছে, তো তেওঁলোকে যদি স্ক্ৰীণত দেখা পোৱা এই ল'ৰাজনক দেখা পায়, তেন্তে আপোনালোকে 6900168764 নতুবা 8438572445 এই নম্বৰটোত আপোনালোকে যোগাযোগ কৰিব। প্ৰায় 10 দিন হৈ গ'ল তেখেতে ঘৰৰ সৈতে কণ্টেক্ট কৰিব পৰা নাই। তেখেতে বৰ্তমান জীয়াই আছে নে তেখেতে কোনোবাই ধৰি ৰাখিছে, সেই সম্পৰ্কেও এতিয়ালৈকে কোনেও গম পোৱা নাই। তো সেই মানুহঘৰে বৰ্তমান গহপুৰ আৰক্ষী চকীত কমপ্লেইন কৰিছে। তো দেখা যাওক কিমান সোনকালে তেখেতক বিচাৰি উলিয়ায়। এতিয়া পুলিচেওনো কিমান দূৰ বিচাৰ কোচাৰ কৰিব। তো তেওঁলোকোতো এজন মানুহহে, গতিকে তেওঁলোকৰ বাবে ইমান অসম্ভৱ নহয়। ইমানখিনি মানুহৰ মাজত 140 কোটি মানুহৰ মাজত এজন ব্যক্তিক বিচাৰি উলিওৱাটো খুবেই কঠিন কাম। তো আপোনালোকে যদি দেখা পায় তেন্তে নম্বৰ যিকেইটা আপোনালোকক জনালোঁ সেইকেইটাত আপোনালোকে ফোন কৰি জনাব পাৰে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আমাৰ অসমৰ যিসকল নেকি সংখ্যালঘু ছাত্ৰ ছাত্ৰী আছে, বিশেষকৈ যিসকল সংখ্যালঘু নিবনুৱা ছাত্ৰ ছাত্ৰী আছে, তো তেওঁলোকৰ কাৰণে এতিয়া এটা ভাল খবৰ ওলাইছে। তো আমাৰ অসমৰ বিভিন্ন ডিষ্ট্ৰিক্টত অসম চৰকাৰ তৰফৰ পৰা বিভিন্ন সাহায্য আগবঢ়াইছে। শিক্ষিত যিবিলাক নেকি নিবনুৱা আছে বা যিসকল ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকক অসম চৰকাৰৰ জৰিয়তে বিভিন্ন সুবিধা বৰ্তমান সময়ত প্ৰদান কৰিছে। যেনে ধৰি লওক চিলাই মেচিন হৈ গ'ল, টমটম হৈ গ'ল, এনেকুৱা ধৰণৰ সুবিধাবিলাক বৰ্তমান সময়ত প্ৰদান কৰিছে। তো যোৱাকালি কাৰ্বি আলঙত সংখ্যালঘু লোকসকলক প্ৰায় 2জন লোকক 2টাকৈ পেপাৰ মেচিন গিফ্ট কৰিছে বুলি জনাইছে। ডাঙৰ যে পেপাৰ মেচিনবিলাক থাকে, আপোনাৰ যিকোনো ধৰণৰ বাতি গ্লাছ এইবিলাক মেনুফেকচাৰ কৰে। তো তেনেকুৱা ধৰণৰ ডাঙৰ 2টা মেচিন প্ৰভাইড কৰিছে কাৰ্বি আলঙত। গতিকে আপোনালোকৰ যদি সংখ্যালঘু ব্যক্তি, আপোনালোককো আপোনালোকৰ ডিষ্ট্ৰিক্টতো অসম চৰকাৰৰ ফালৰ পৰা এই সাহায্যবিলাক প্ৰদান কৰিব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। খবৰকেইটা বাৰু চাই আপোনালোকৰ কেনেকুৱা লাগিছে জনাব। যদি ভাল লাগিছে লাইক এটা কৰি থৈ যাব। খবৰ ওলাইছে ইউকো বেংকৰ ওপৰত। তো খবৰ লোৱা অনুসৰি আত্মসহায়ক গোটৰ মহিলাক ঠগ প্ৰবঞ্চনা কৰিছে বকুৰ ইউকো বেংক শাখাই আত্মসহায়ক গোটৰ মহিলাক ঠগ প্ৰবঞ্চনা কৰিছে বুলি অভিযোগ আনিছে আত্মসহায়ক গোটৰ মহিলাসকলে। খবৰ লোৱা অনুসৰি বেংক মিত্ৰই আত্মসহায়ক গোটৰ পৰা লুটিছে প্ৰায় 5 লাখ টকাৰ। বকুৰ ছয়মাৰীত এই ঘটনা সংঘটিত হৈছে বুলি জনাইছে।
আত্মসহায়ক গোটৰ মহিলাসকলে বেংকৰ পৰা লোন ল'বলৈ গৈছিলে আৰু মহিলাসকলৰ পৰা পৰ্যাপ্ত পৰিমাণৰ ডকুমেণ্ট বিচাৰিলে বেংক মিত্ৰই আৰু মহিলাসকলে লোন ল'বৰ বাবে পৰ্যাপ্ত পৰিমাণৰ ডকুমেণ্ট পাতি দি দিলে বেংক মিত্ৰক আৰু বেংক মিত্ৰই কি কৰিলে তেওঁলোকক লোন কেনচেল হ'ল বুলি ক'লে কিন্তু তেওঁলোকৰ নামত 5 লাখ টকাৰ এটা লোন উলিয়াই ল'লে আৰু তাৰ পাছত গোটেই ধন আত্মসাৎ কৰিলে বেংক মিত্ৰই ইউকো বেংকৰ বেংক মিত্ৰই এই ঘটনা সংঘটিত কৰাইছে তো এতিয়া প্ৰশাসনে যদি চাই আছে ভিডিওটো বা প্ৰশাসনে যদি এই সম্পৰ্কে গম পাইছে তেন্তে সেই বেংক মিত্ৰজনৰ উচিত ব্যৱস্থা ল'ব লাগে বেংক মিত্ৰজনৰ ওপৰত কাৰণ মহিলাসকলে লোন যেহেতু ল'বলৈ গৈছে তো তেওঁলোক ইমানো ধনী ব্যক্তি হয়তো নহয় চাগে তেওঁলোকক লোনৰ প্ৰয়োজন আছে আৰু তেওঁলোকক 5 লাখ টকাৰ ফ্ৰড কৰি দিছে পইচা যে টকাৰে নহওক কিয় ফ্ৰডটো ফ্ৰডেই হয় 5 লাখ টকাৰে হওক বা 5 কোটি টকাৰে হওক গতিকে তেখেতৰ ওপৰত উচিত ব্যৱস্থা ল'ব লাগে বুলি মই ভাবোঁ আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমতো লাগু হ'ব UCC আইন আমাৰ ভাৰতবৰ্ষত নতুনকৈ এখন আইন অনা হৈছে যিখনৰ নাম হৈছে ইউনিভাৰ্চেল চিভিল কোড যিখনত নেকি হিন্দু আৰু মুছলিমৰ বাবে নিয়ম একেই হ'ব হিন্দু আৰু মুছলিমৰ কাৰণে বৰ্তমান সময়ত কিছুমান নিয়ম আছে যিবিলাক নিয়ম পৃথক পৃথক যেনে বিবাহৰ নিয়ম যেনে নেকি ডিভোৰ্চৰ নিয়ম যেনে সম্পত্তিৰ নিয়ম এইবিলাক অকণমান বেলেগ বেলেগ যেনেকৈ হিন্দুৱে মাত্ৰ এজনীয়ে বিয়া কৰাব পাৰে হিন্দু সমাজত কিন্তু মুছলমান সমাজত 2-3 জনী কৰাব পাৰে আপত্তি নাই ঠিক তেনেকৈ আমাৰ হিন্দু সমাজত ডিভোৰ্চ দিবলৈ হ'লে এটা নিৰ্দিষ্ট প্ৰচিডিউৰ আছে কিন্তু মুছলিম সমাজত 3 তালাক কৈ দিয়াৰ লগে লগে ডিভোৰ্চ হৈ যায় তো এনেকুৱা ধৰণৰ মানে বহুখিনি নিয়ম আছে যিখিনি নিয়ম হিন্দু আৰু মুছলিমৰ কাৰণে বেলেগ বেলেগ হয় কিন্তু এই ইউনিভাৰ্চেল চিভিল কোডখন লাগু হৈ যোৱাৰ লগে লগে প্ৰত্যেকজন ব্যক্তিৰ কাৰণে এখনেই আইন হৈ পৰিব একেই নিয়ম হৈ পৰিব বৰ্তমান উত্তৰাখণ্ডত এই আইনখন প্ৰণয়ন কৰা হৈছে আৰু লাহে লাহে ভাৰতৰ প্ৰত্যেকখন ষ্টেটতে এই UCC আইনখন লাগু কৰা হ'ব এতিয়া বহু লোকে এইটো কৈছিলে যে আমাৰ অসমত ইয়াৰ বিৰোধিতা কৰিছে UCC আইনখন আমাৰ অসমত আনিব নালাগে এতিয়া বিৰোধিতা কৰিব কোনে হিন্দুৱেতো বিৰোধিতা নকৰে মুছলমানসকলে কৰিলে বিৰোধিতা কৰিব চাগে কিন্তু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে এতিয়া পৰ্যন্ত এজনো মুছলমান লোকে এই আইনখনৰ বিৰোধিতা কৰা নাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে মানুহে মুছলিমক এনে বদনাম কৰি থাকে এতিয়ালৈকে এজনো মুছলমান লোকে এই আইনৰ বিৰোধিতা কৰা নাই আৰু ইন ফিউচাৰো নকৰে আজিকালি কোনজন মুছলমানেনো 3জনী 4জনী বিয়া পাতিবলৈ ইচ্ছা কৰে এজনী বিয়া পাতি চলিবলৈকে টান তেনে ক্ষেত্ৰত আকৌ 3-4 জনী কিয় বিয়া পাতিব এই কথা কৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে উত্তৰাখণ্ডত লাগু হৈছে লাহে লাহে আমাৰ অসমতো লাগু হ'ব বা আমাৰ ভাৰতৰ প্ৰত্যেকখন ষ্টেটতে এই ইউনিভাৰ্চেল চিভিল কোডখন লাগু কৰা হ'ব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে অসমৰ নিবনুৱা ল'ৰা ছোৱালীসকলৰ বাবে অসমৰ নিবনুৱা ল'ৰা ছোৱালীসকলৰ বাবে এটা ভাল খবৰ ওলাইছে নতুনকৈ আকৌ এই 2025 চনত প্ৰায় 40ৰ পৰা 50,000 ল'ৰা ছোৱালীক নিযুক্তি প্ৰদান কৰিব বুলি জনাইছে এটা নিযুক্তি প্ৰদান কৰিব বুলি ক'লে এতিয়াতো তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা হৈ গ'ল ৰিজাল্ট ঘোষণা কৰা হ'ব তো সেই ল'ৰা ছোৱালীসকলক নিযুক্তি দিয়াৰ উপৰিও যিবিলাক এডভাৰটাইজমেণ্ট ওলাই গ'ল তাৰ উপৰিও এই চনত 2025 চনত আৰু 40ৰ পৰা 50,000 এডভাৰটাইজমেণ্ট ওলাব বুলি কৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে তৃতীয় বৰ্গই হওক বা চতুৰ্থ বৰ্গই হওক বা এডিআৰই এক্সামেই হওক মুঠতে আৰু 40ৰ পৰা 50,000 ল'ৰা ছোৱালীক এই 2025 চনত নিযুক্তি প্ৰদান কৰিব বা নতুনকৈ এডভাৰটাইজমেণ্ট ওলাব গতিকে আপোনালোকেও প্ৰিপাৰেচন চলাই থাকক পৰীক্ষা যদি অনুষ্ঠিত হয় আপোনালোকে এটেণ্ড কৰিব হয়তো ভাগ্য ভাল থাকিলে পাই যাবও পাৰে যেহেতু আজিকালি পইচা পাতিৰ খেল নাই আপোনালোকৰ যোগ্যতা অনুসৰি চাকৰি লাভ কৰিব ধনী বোলে সি পাব পইচা আছে দেউতাকৰ এনেকুৱা কথা নাই এতিয়া ধনী দুখীয়া কথা নাই যাৰ যোগ্যতা আছে সি চাকৰি পাব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে বৰপেটাবাসীৰ কাৰণে আপুনি বাৰু এই ভিডিওটো ক'ৰ পৰা বৰ্তমান চাই আছে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব বৰপেটাবাসীৰ কাৰণে এটা ওলোৱা ভাল খবৰটো হৈছে যে এতিয়া বৰপেটা আৰু আমিনগাঁও সংযোগী পথটো এতিয়া ৰাষ্ট্ৰীয় ঘাইপথলৈ উন্নত কৰা হৈছে বুলি জনাইছে বৰপেটা আৰু আমিনগাঁও যিটো নেকি ৰাস্তা সংযোগ কৰা হৈছে সেই ৰাস্তাটো এতিয়া ৰাষ্ট্ৰীয় ঘাইপথলৈ উন্নত কৰা হৈছে এতিয়া ৰাষ্ট্ৰীয় ঘাইপথলৈ উন্নত কৰিলে কেনেকুৱা ধৰণৰ ফেচিলিটিবিলাক পাব বৰপেটাবাসীয়ে বা আমিনগাঁওবাসীয়ে এটা ফেচিলিটি বুলি ক'বলৈ গ'লে অন্য একো ফেচিলিটি নাই ৰাস্তাটো ধৰি লওক ডাঙৰ কৰিব ৰাস্তা ঘাইপথ উন্নত কৰা হ'ব মানে ৰাষ্ট্ৰীয় ঘাইপথত কেনেকুৱা আৰু ৰাস্তা ভাল নাথাকে জানো খুব সুন্দৰ থাকে ঠিক তেনেকুৱা কৰিব কিন্তু আমাৰ আকৌ এইফালৰ ৰাষ্ট্ৰীয় ঘাইপথটোৰ অৱস্থা বেয়া গতিকে তেনেকুৱা যাতে নহওক ভাল হওক তাৰে কামনা কৰিছোঁ
আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে 2024 চনত যি নেকি এডিআৰইৰ এক্সাম হৈ গৈছিলে তো সেই এডিআৰইৰ এক্সামৰ ৰিজাল্টৰ ওপৰত ওলাইছে ইয়াৰ পাছৰটো খবৰ তো 2024 চনত এডিআৰইৰ এক্সাম হৈ গ'ল তৃতীয় আৰু চতুৰ্থ বৰ্গৰ এতিয়া ফলাফল কেতিয়া ঘোষণা কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কনফাৰ্ম কৰিছে যে ফেব্ৰুৱাৰী মাহৰ প্ৰথমটো সপ্তাহতে এডিআৰইৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ যি পৰীক্ষা হৈ গৈছিলে সেই পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব বুলি জনাইছে আপুনি বাৰু এক্সাম দিছিলে নেকি কমেন্ট কৰি জনাব যদি আপোনালোকে এতিয়ালৈকে পৰীক্ষাৰ এক্সাম নিদিলে কিন্তু চাকৰি এটাৰ আশা কৰি আছে তেন্তে আপোনালোকে কিন্তু বিৰাট ডাঙৰ এটা অপৰচুনিটি মিছ কৰি দিলে ডাঙৰ এটা অপৰচুনিটি মিছ কৰিলে বুলি এই কাৰণে কম কাৰণ বৰ্তমান যি নেকি এডিআৰইৰ পৰীক্ষাৰ এডিআৰইৰ যি নেকি এক্সাম হৈছে এনেকুৱা ধৰণৰ এক্সাম ইন ফিউচাৰ ভৱিষ্যতলৈ খুব কম হ'ব ইনফেক্ট এই বছৰতে আপোনালোকে দেখিবই নহয় বহুত বিলাক নিয়ম চেঞ্জেছ কৰি দিব এডিআৰইৰ এক্সামত আপোনালোকে নিশ্চয় দেখা পাব বহুত টান হ'ব কুৱেশ্যন পেপাৰ বিলাক গতিকে যিবিলাকে পাই গ'ল খুব সুন্দৰকৈ দিলে তেওঁলোকে পালে গতিকে আপোনালোকে যদি এতিয়াও পৰীক্ষা নিদিলে তেনেহলে আপোনালোকক আৰু কি বুলি ক'ম আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে চাইনাৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ লোকচান হ'ল প্ৰায় 50 লাখ কোটি টকা 50 লাখ কোটি টকা ধেমালি নহয় কিন্তু চাইনাৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ লোকচান হ'ল খবৰ লোৱা অনুসৰি ChatGPTৰ নিচিনা এটা হুবহু এপ্লিকেশ্যন তৈয়াৰ কৰি উলিয়ালে আমেৰিকাৰ কেইজনমান যুৱকে যিটোৰ নাম হৈছে DeepSeek তো এই এপ্লিকেশ্যনটোৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰায় 50 লাখ কোটি টকাৰ লোকচান হৈছে বুলি খবৰ ওলাইছে মানে আমেৰিকা যুক্তৰাষ্ট্ৰ বা গোটেই ভাৰতবৰ্ষতে বৰ্তমান ChatGPTয়ে পুৰা গোটেই সিস্টেমটো লৈ আছে কিন্তু চাইনাই কি কৰি দিলে চাইনাটো আৰু ডুপ্লিকেসি কৰাত স্মাৰ্ট হয় বা চাইনাইটো কপি প্ৰডাক্ট উলিওৱাত স্মাৰ্ট হয় কম দামত এফৰ্ডেবল প্ৰাইজত চাইনাই বস্তুবিলাক লঞ্চ কৰি দিয়ে চাইনাই কি কৰিলে বাপকে DeepSeek নামৰ এটা নতুনকৈ এপ্লিকেশ্যনে মুকলি কৰি দিলে AI এপ্লিকেশ্যন যিটো নেকি হুবহু ChatGPTৰ নিচিনা এটা কথাটো হৈ গ'ল যে ChatGPT হওক বা Google AI হওক বাকি যিমান বিলাক নেকি AI এপ্লিকেশ্যন আছে তো সেই AI কোম্পানী বিলাকে নিজৰ AI ইনবিল্ড কৰোতে যিমান টকাৰ খৰচা হৈছিল তাতকে বহুত কম দামত কি কৰিলে এই DeepSeek নামৰ যিটো নেকি এপছ বনাইছে সেই এপছটো প্ৰস্তুত কৰি উলিয়াই দিলে এতিয়া যেহেতু কম দামত কম প্ৰাইসত যেটা নেকি কোনো এটা কোম্পানীয়ে কোনো এটা বস্তু লঞ্চ কৰিব দামী প্ৰাইসটোৰ সমানে একেই ফেসিলিটি দিব তেতিয়া মানুহে কি কৰিব সেই কম দামীটোৱেটো লবলৈ ট্ৰাই কৰিব আৰু এটা দিনত মাত্ৰ 50 লাখ কোটি টকাৰ লোকচান হৈ গ'ল আমেৰিকা যুক্তৰাষ্ট্ৰৰ চাইনাৰ এই কোম্পানীটোৰ বাবে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে দিল্লীৰ পৰা দিল্লীত বিধানসভা নিৰ্বাচন হ'ব তো দিল্লীৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে খবৰ ওলাইছে যে 2020 চনৰ দিল্লীৰ সাম্প্ৰদায়িক হিংসাৰ ঘটনাত অভিযুক্ত তাহিৰ হুছেইনক এতিয়া বেল প্ৰদান কৰিছে বুলি খবৰ ওলাইছে তো তেখেতে নিৰ্বাচনী প্ৰচাৰ চলাবৰ কাৰণে এই বেল প্ৰদান কৰিছে বুলি খবৰ ওলাইছে তো তেখেতে 29 জানুৱাৰীৰ পৰা 3 ফেব্ৰুৱাৰীলৈকে নিৰ্বাচনী প্ৰচাৰ চলাব পাৰিব কিন্তু দিনতহে নিৰ্বাচনী প্ৰচাৰ চলাব পাৰিব ৰাতি হলে তেখেতে পুনৰ কাৰাগাৰলৈ যাব লাগিব বুলি জনাইছে কেৱল নিৰ্বাচনী প্ৰচাৰ চলাবৰ বাবে তেখেতক এই বেল প্ৰদান কৰা হৈছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে তো পঞ্চায়ত নিৰ্বাচন হ'বগে এপ্ৰিল মাহত বহাগ বিহুৰ পূৰ্বে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰা হ'ব কিন্তু পঞ্চায়ত নিৰ্বাচন এই ফেব্ৰুৱাৰী মাৰ্চ মাহতে অনুষ্ঠিত কৰাৰ কথা আছিল তো অকনমান খেলিমেলিৰ কাৰণে পঞ্চায়ত নিৰ্বাচন এইবাৰ পালেগৈ এপ্ৰিল মাহ মানে বহাগ বিহুৰ পূৰ্বে এইবাৰ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰা হ'ব আমাৰ অসমত এতিয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিছে যিদিনাখনেই হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ লাষ্ট পৰীক্ষা থাকিব আজি ধৰি লওক পৰীক্ষা শেষ দিন তো আজিয়ে কি কৰা হ'ব পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰা হ'ব যে কেতিয়ালৈ পঞ্চায়ত নিৰ্বাচন আয়োজিত কৰা হ'ব আৰু এইবাৰ পঞ্চায়ত নিৰ্বাচন কিন্তু অকনমান ইউনিক হ'ব এইবাৰ পঞ্চায়ত নিৰ্বাচনৰ পৰা বা পঞ্চায়তৰ পৰা পলিটিক্স নাইকিয়া কৰিব বিচাৰিছে অসম চৰকাৰে এইবাৰ যিমানখিনি নেকি দল সংগঠন আছে দল সংগঠন সমূহৰ নামত এইবাৰ কোনো ধৰণৰ নিৰ্বাচন নহয় এইবাৰ প্ৰাৰ্থীৰ নামত নিৰ্বাচন হ'ব মানে পঞ্চায়ত নিৰ্বাচনৰ পৰা
টোটেলি পলিটিক্স অতৰাব বিচাৰিছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো আকৌ ওলাইছে দিল্লীৰ বিধানসভা নিৰ্বাচনৰ ওপৰত কৈছোৱে আপোনালোকক দিল্লীৰ বিধানসভা নিৰ্বাচন খুব সোনকালে অনুষ্ঠিত কৰা হ'ব এতিয়া প্ৰত্যেকটো পাৰ্টিয়ে কি কৰিছে তেওঁলোকে দিল্লীত যদি চৰকাৰ গঠন কৰিব পাৰে কেনেকুৱা ধৰণৰ ফেচিলিটি আগবঢ়াব তাৰ ওপৰত তেওঁলোকে দিল্লীৰ জনসাধাৰণক জনাইছে এতিয়া দিল্লী চৰকাৰে বহু কেইটা ফেচিলিটি আগবঢ়াই আছে বৰ্তমান দিল্লী জনসাধাৰণক এতিয়া বিজেপিয়ে কৈছে সেই একেইটা ফেচিলিটি বিজেপিও আগবঢ়াব দিল্লীত আৰু সেই প্ৰতিশ্ৰুতিৰে তেওঁলোকে নিৰ্বাচনী প্ৰচাৰ চলাইছে এইবাৰ দিল্লী নিৰ্বাচন অকণমান কটকটীয়া হ'ব কাৰণ এইবাৰ দিল্লীৰ নিৰ্বাচনত এই কাৰণে কটকটীয়া হ'ব কাৰণ হয়তো অৰবিন্দ কেজৰিৱালে যি নেকি তেখেতৰ ওপৰত এটা গোচৰ চলি আছে হয় নে নহয় কিন্তু এইবাৰ দিল্লীৰ নিৰ্বাচন অকণমান চাবলগীয়া হ'ব কাৰণ দিল্লীৰ বৰ্তমান মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল নহয় গতিকে নেক্সট যি নেকি মুখ্যমন্ত্ৰী হ'ব সেয়া অৰবিন্দ কেজৰিৱালেই হ'ব নে আৰটিচি মাৰ্লেনাই হ'ব সেয়া এতিয়ালৈকে আমি বিতংভাৱে গম পোৱা নাই গতিকে দিল্লীত এইবাৰ আম আদমি পাৰ্টিৰ অৱস্থা কি হ'ব সেইটো আমি অনাগত সময়ত গম পাম আৰু দিল্লীত এইবাৰ এলায়েন্সো নহয় ইণ্ডিয়া মিত্ৰজোঁটৰ সৈতে তেওঁলোকে নিজে নিজে নিৰ্বাচন খেলিব দিল্লীৰ বিধানসভাত তো দেখা যাওক কি হয় কি নহয় আপোনালোকে কি ভাবে বাৰু দিল্লীত কোনে চৰকাৰ গঠন কৰিব কমেণ্ট কৰি জনাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে চাইনাৰ পৰা চাইনাৰ কিছুমান বৈজ্ঞানিকে মিলি এটা কৃত্ৰিম সূৰ্য নিৰ্মাণ কৰিছে কৃত্ৰিম সূৰ্য মানে সূৰ্যৰ নিচিনাকৈ পাৱাৰফুল হ'ব অৰিজিনেল সূৰ্যৰ নিচিনাকৈ পাৱাৰ জেনেৰেট কৰিব সেই কৃত্ৰিম সূৰ্যটোৱে তো ইয়াৰ আগত একবাৰ টেষ্ট কৰিছিলে তো পুনৰবাৰ সেই কৃত্ৰিম সূৰ্যটোৱে পুনৰবাৰ টেষ্ট কৰিছে আৰু টেষ্টত সফল হৈছে এইবাৰ অকণমান টাইমটো দীঘল কৰি দিছে তো খবৰ লোৱা অনুসৰি প্ৰায় 1000 ছেকেণ্ড জ্বলি আছিলে সেই সূৰ্যটো আৰু যিটো সূৰ্যই নেকি প্ৰায় 100 মিলিয়ন ডিগ্ৰী চেলচিয়াছ উচ্চতা প্ৰডিউচ কৰিছিলে বুলি জনাইছে 100 মিলিয়ন ডিগ্ৰী চেলচিয়াছ প্ৰডিউচ কৰিছিলে সেই সূৰ্যটোৱে যিটো মাত্ৰ 1000 ছেকেণ্ড জ্বলি আছিলে এতিয়া 1000 ছেকেণ্ডটো ঘণ্টালৈ কনভাৰ্ট কৰি আপোনালোকে জনাওকচোন কিমান মান হ'ব পাৰে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে মাজুলীৰ পৰা তো মাজুলীৰ জিলা প্ৰশাসনৰ উদ্যোগত মাজুলীৰ প্ৰায় 42 ঘৰ মানুহে মিলি 50 বিঘা মাটিত ভোট জলকীয়াৰ খেতি আৰম্ভ কৰিছে 26 তাৰিখৰ পৰা তেওঁলোকে কাম আৰম্ভ কৰি দিছে বুলি খবৰ ওলাইছে এই কথা জনাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে 42 ঘৰ মানুহে মিলি 50 বিঘা মাটিত কেৱল জলকীয়া খেতি কৰিছে মানে ধামাকা জলকীয়া হ'ব গোটেই অসমতো সাপ্লাই কৰিব পাৰিবই অসমৰ বাহিৰলৈকো সাপ্লাই কৰিব পাৰিব 50 বিঘা মাটিত আপোনাৰ ভোট জলকীয়া খেতি কৰিছে কিমান লাখ লাখ ভোট জলকীয়া উৎপাদন হ'ব আপোনালোকে নিজে ভাবকচোন গতিকে ইমানখিনি ভোট জলকীয়া কেৱল অসমৰ মানুহে খাই আদায় কৰিব নোৱাৰে বাহিৰলৈকো হেবিলাক সাপ্লাই কৰিব লাগিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে প্ৰয়াত শিল্পী ৰাজীৱ খদিয়াৰ ওপৰত তো ৰাজীৱ খদিয়াৰ ফেমিলিক অসম চৰকাৰৰ ফালৰ পৰা 5 লাখ টকাৰ আৰ্থিক অনুদান আগবঢ়ায় অসম চৰকাৰৰ ফালৰ পৰা 5 লাখ টকাৰ আৰ্থিক অনুদান আগবঢ়ায় এতিয়া বহু লোকে এইটো মানে কৈছে যে ৰাজীৱ খদিয়াৰ পত্নীক এটা চাকৰি দিব লাগে বা আমি যদি অখিল গগৈৰ কথা ক'বলৈ যাওঁ অখিল গগৈও মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱক ৰিকুৱেষ্ট কৰিছে যে এটা চাকৰি দিব লাগে ৰাজীৱ খদিয়াৰ পত্নীক এতিয়া মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে পূৰ্বতেও আমাৰ অসমৰ পৰা তেনেকুৱা বহুতো শিল্পীৰ নিধন হৈছে আৰু ভৱিষ্যতলৈও তেনেকুৱা বহু শিল্পী আমাৰ অসমৰ পৰা নাইকিয়া হ'ব এতিয়া আমাৰ অসমত শিল্পীৰ কাৰণে তেনেকুৱা ধৰণৰ কোনো আইন নাই মানে শিল্পী মৃত্যু হোৱাৰ পাছত তেখেতৰ ফেমিলিক চাকৰি দিয়াৰ তেনেকুৱা ধৰণৰ কোনো আইন নাই বুলি জনাইছে তথাপিও চিন্তা চৰ্চা কৰিম বুলি জনাইছে দেখা যাওক তো ইচ্ছা কৰিলেনো কি নোৱাৰে নহয় জানো ইচ্ছা কৰিলে পাৰে দিওঁ বুলি ক'লে তো দেখা যাওক কি কৰে অসম চৰকাৰে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমে আন এটা ৱৰ্ল্ড ৰেকৰ্ড গঢ়িবলৈ গৈ আছে 24 ফেব্ৰুৱাৰীত আমাৰ অসমে পুনৰবাৰ ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰি ৱৰ্ল্ড ৰেকৰ্ড গঢ়িবলৈ গৈ আছে বিহুৱেতো ৱৰ্ল্ড ৰেকৰ্ড গঢ়িলে এতিয়া ঝুমুৰ নৃত্যও ৱৰ্ল্ড ৰেকৰ্ড গঢ়িব 24 ফেব্ৰুৱাৰীত এতিয়া চাৰিওফালে প্ৰস্তুতি চলাই আছে চাৰিওফালে বৰ্তমান সময়ত ৰিহাৰ্চল কৰি আছে একেলগতে বহু হাজাৰ শিল্পীয়ে একেলগতে নৃত্য প্ৰদৰ্শন কৰিব নহয় জানো একেলগতে বহু লোকে ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰিব 24 ফেব্ৰুৱাৰীত ৱৰ্ল্ড ৰেকৰ্ড হ'ব সেইটো চাগে গুৱাহাটীত
তেতিয়া হ'ব যেনেকৈ বিহু যেনেকৈ আয়োজন কৰা হৈছিলে ৱৰ্ল্ড ৰেকৰ্ড কৰিবৰ কাৰণে ঠিক তেনেকৈ হয়তো ঝুমুৰ নৃত্য একে ধৰণৰে হ'ব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে মহাকুম্ভ মেলাৰ ওপৰত তো মহাকুম্ভ মেলাত যোৱাকালি আছিলে এক মানে বহুত এটা ভাল দিন যোৱাকালি দিনটো এটা বহুত ভাল দিন আছিলে যিটো দিনত স্নান কৰিলে মানে যথেষ্ট পৰিমাণৰ ভাল বুলি কোৱা হয় যোৱাকালিৰ দিনটোত এটা কথাটো হৈ গ'ল কি মহাকুম্ভত সেই স্নান কৰিবৰ কাৰণে বহুতো লোকৰ তালে গৈছে বহু লোকে গৈছে মানে লাখ লাখ ভক্ত গৈছে লাখ লাখ ভক্তই গা ধুবৰ কাৰণে ট্ৰাই কৰিছে তো যোৱাকালি কি হ'ল বহুতো মানুহ যিহেতু হৈছিলে হতাহতি হ'ল যাৰ ফলত নেকি 15 জনতকৈও অধিক লোকৰ ইতিমধ্যে মৃত্যু হৈছে বুলি খবৰ ওলাইছে তো আপোনালোকেও যোৱাৰ যদি প্লেনিং চলাই আছে ফেব্ৰুৱাৰী মাহৰ 26 তাৰিখৰ মানলৈকে চলি থাকিব তো পাৰিলে সৰু ল'ৰা ছোৱালী লৈ নাযাব যথেষ্ট মানুহৰ ভিৰ হৈছে লাখ লাখ মানুহ গৈছে লাখ লাখ নহয় কোটি কোটি মানুহ যাব গতিকে তেনেকুৱা ভিৰত সৰু ল'ৰা ছোৱালী লৈ গ'লে প্ৰব্লেম হ'ব কিন্তু 6 তাৰিখৰ পৰা অনুষ্ঠিত কৰা হ'ব যোৰহাটত 94 সংখ্যক শংকৰ সংঘৰ অধিৱেশন আপোনালোকে বাৰু যাব নে নাযাব কমেন্ট এটা কৰি জনাব বিৰাট সাংঘাতিক আয়োজন চলাই আছে এতিয়া মুঠতে কেইদিন আছে নো 6 তাৰিখৰ পৰা যেহেতু 6 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত কৰা হ'ব আজিটো হৈ গ'ল 30 তাৰিখ গতিকে 6 তাৰিখ হলে বেছি দিন নাই মানে 7 দিন মান সময় আছে 6 দিন মান সময় আছে গতিকে পুৰা জোৰদাৰ আয়োজন চলোৱা হৈছে তো আপোনালোকে বাৰু যাব নে নাযাব কমেন্ট কৰি জনাব তো আপোনালোকক খবৰ মাজতে এই কাৰণে জনাই দিছো যে 6 তাৰিখ আপোনাৰ পাবহি আৰু টাইম নাই যদি যাম বুলি ভাবে এতিয়া প্ৰিপাৰেচন চলাবলৈ হৈ গ'ল যেহেতু 6 তাৰিখৰ পৰা 9 তাৰিখলৈকে হ'ব মানে 4 দিনীয়া কাৰ্যসূচী হ'ব খুব ভাল লাগিব অসমৰ বিভিন্ন স্থানৰ পৰা মানুহবিলাক আহিব আপোনালোকে যাব নে নাযাব কমেন্ট কৰি জনাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে এছৰোৰ তৰফৰ পৰা আমাৰ ভাৰতীয় এটা মহাকাশচাৰী সংস্থা যিটো সংস্থাই নেকি 100টা অভিযান সম্পূৰ্ণ কৰিলে বুধবাৰৰ ৰাতিপুৱাৰ দিনাখন আমাৰ ভাৰতৰ এছৰোৱে 100টা অভিযান সম্পূৰ্ণ কৰিছে এতিয়ালৈকে মানে 100টা অভিযান কৰিছে আমাৰ ভাৰতে মহাকাশত গতিকে 100টা অভিযান সম্পূৰ্ণ কৰিছে তো আমাৰ এছৰোৰ হৈ সুন্দৰকৈ কিবা এটা লিখি থৈ যাব আৰু এছৰোক আমাৰ তৰফৰ পৰা অভিনন্দন জনাইছো আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমত অনুষ্ঠিত কৰা হ'ব এডভান্টেজ আসাম 2.0 এডভান্টেজ আসাম 2.0 ৰ বাবে অসমৰ মুখ্যমন্ত্ৰীয়ে পৃথিৱীৰ বিভিন্ন দেশত গৈ বিভিন্ন বিজনেছমেনৰ সৈতে আলাপ আলোচনা কৰিছে যাতে তেওঁলোকে অসমত পইচা ইনভেষ্ট কৰে অসমৰ বিভিন্ন ক্ষেত্ৰত যাতে বিজনেছমেন বিলাকে আহি পইচা লগাবলৈ ইচ্ছা কৰে তো তাৰ বাবে কেবাখনো দেশ বৰ্তমান সময়ত আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ঘূৰিলে ৰাছিয়ালৈ গৈছিলে নেকি তাৰ পিছত টকিঅত গৈছিলে ৰাছিয়া নহয় উত্তৰ কোৰিয়ালৈ গৈছিলে তাৰ পিছত টকিঅত গৈ তেখেতে বহুতো বিজনেছমেনৰ সৈতে ঘূৰিলে তাৰ মাজতে খবৰ ওলাইছিলে যে আমাৰ অসমৰ যি নেকি গাহৰি বজাৰ তো গাহৰি বজাৰখন কোনোবা থাইলেণ্ডৰ কেইজনমান বিজনেছমেনৰ হাতত গটাই দিব বুলি এটা খবৰ ওলাইছিলে তো এই খবৰটো এই কাৰণে ওলাইছিলে তো অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া এখন এটা টুইটৰ জৰিয়তে জনাইছিলে যে থাইলেণ্ডৰ কেইজনমান বিজনেছমেনে অসমৰ গাহৰি উদ্যোগত পইচা ইনভেষ্ট কৰিব বুলি খবৰ ওলাইছিলে তো তাৰ পাছতেই সকলোৱে মানে এইটো অভিযোগ আনিছে যে অসমৰ যিখন নেকি গাহৰি বজাৰ সেইখন থাইলেণ্ডৰ কোনোবা ব্যৱসায়ী হাতত গটাই দিব তো তাৰ পাছত যেতিয়া নেকি এই সম্পৰ্কে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক সোধা গ'ল তেতিয়া অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে এইটো সম্পূৰ্ণ মিছা কথা তো অসমৰ মুখ্যমন্ত্ৰীৰ ওচৰত এনেকুৱা ধৰণৰ কোনো তথ্য নাই অসমৰ মুখ্যমন্ত্ৰীয়ে নাজানে এই সম্পৰ্কে যে আমাৰ অসমৰ বজাৰখন থাইলেণ্ডক গটাব বুলি মানে গাহৰি বজাৰখন তো এইবিলাক ভুৱা খবৰ ওলাইছে বুলি জনাইছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে বিৰাট কোহলিৰ ওপৰত তো খবৰ ওলাইছে বিৰাট কোহলিয়ে খেলা আৰম্ভ কৰাৰে পৰা ধৰি প্ৰায় 13 বছৰ হৈ গ'ল দিল্লীৰ হৈ নেখেলা এতিয়া আইপিএলত তো দিল্লীৰ হৈ নেখেলে আৰু আৰসিবিৰ হৈ খেলে বিৰাট কোহলিয়ে এতিয়া কথাটো হৈ গ'ল হয়তো দিল্লীৰ টিমটো চাগে বিচাৰে বিৰাট কোহলিক তেওঁলোকৰ টিমলৈ আহক বুলি কিন্তু তেখেতেতো আৰু আৰসিবিৰ পৰা দিল্লী টিমলৈ নাহে এতিয়া খবৰ ওলাইছে যে প্ৰায় 13 বছৰৰ পাছত বিৰাট কোহলিয়ে দিল্লীৰ জাৰ্সি পিন্ধি খেলিব দিল্লীৰ ৰঞ্জি ট্ৰফিত খেল প্ৰদৰ্শন কৰিব বুলি কৈছে মানে দিল্লী টিমৰ হৈ তেখেতে ৰঞ্জি ট্ৰফি খেলিব তো কিমানে বাৰু বিৰাট কোহলিক ভাল পায় কমেন্ট এটা কৰি জনাবলৈ নাপাহৰিব বিৰাট কোহলিৰ কিন্তু ক্ৰেজ বহুত বেছি
আগবাইছোঁ একেবাৰে শেষৰটো খবৰ ফালে একেবাৰে শেষৰ খবৰটো ওলাইছে 108 মৃত্যুঞ্জয়ৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ ওপৰত তো খবৰ ওলাইছে 108ৰ যিসকল নেকি মৃত্যুঞ্জয় কৰ্মী আছে তো তেওঁলোকক অসম চৰকাৰে 2022 চনৰ VDA নামৰ এটা বিশেষ পইচা প্ৰদান কৰা নাই বুলি জনাইছে তো তেওঁলোকক মানে এটা বিশেষ পইচা প্ৰদান কৰে যেটো শৰ্ট ফৰ্মত VDA বুলি কয় ফুল ফৰ্মটোৰ বিষয়ে মই চোৱা নাই বাৰু এতিয়ালৈকে কি হয় মানে এক প্ৰকাৰৰ বোনাস টাইপৰ হয় আৰু তো সেইটো প্ৰদান কৰা হয় যেটো নেকি 2022 চনৰ আছিল কিন্তু এতিয়ালৈকে দিয়া নাই অসম চৰকাৰে আৰু তাৰ বাবে আমাৰ অসমৰ যিমান বিলাক নেকি 108ৰ মৃত্যুঞ্জয় কৰ্মী আছে তো তেওঁলোকে একলগত মিলিত হয় আৰু তেওঁলোকে হয়তো সাগে প্ৰতিবাদো কৰিব পাৰে অসম চৰকাৰৰ ওচৰত তেওঁলোকে এইটো আহ্বান জনাইছে তো তেওঁলোকে যি নেকি পাব লগা পইচা আছে অসম চৰকাৰে যাতে তেওঁলোকক মুকলি কৰি দিয়ক তেওঁলোক মান কষ্টমষ্ট কৰি আছে 108ৰ কৰ্মচাৰীসকলৰ বৰ সাংঘাতিক কষ্ট হয় কিন্তু মোৰ এজন চিনাকি আছে দাদা দুজন চিনাকি আছে 108 মৃত্যুঞ্জয় কৰ্মী সময় নাই ফোন আহিলে লগলগ যাব লগা হয় এই বুলে ডিব্ৰুগড় তাৰ লগলগ ৰিটাৰ্ণ আহিব আকৌ বুলে এই আমুকত মানে বহুত কষ্ট হয় তেওঁলোকৰ তো বন্ধু-বান্ধৱীসকল বস আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমান কেইটাই আছিল খবৰ কেইটা জানি কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ খাজিলে বিদায় মাগিছো ধন্যবাদ জয় অসম